2026 নিৰ্বাচনৰ দিন সমাগত আজু মাজত মাথো দুটা মাহ ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। শাসক বিৰোধী উভয় পক্ষই এতিয়া তৎপৰতা বৃদ্ধি কৰিছে আৰু সমান্তৰালভাৱে ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহক লৈও এতিয়া যথেষ্ট চৰ্চা হৈছে। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এটা দীৰ্ঘদিনীয়া বিষয় আৰু ইতিমধ্যে অসম বিধানসভাৰ মজিয়াত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হৈছে আৰু কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাবুৱাত আহিছিল। এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি এটা কথা উল্লেখ কৰিছিল যে 26ৰ নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয় আৰু এই কথাটো ইতিমধ্যে আন্দোলন কৰা 6 জনগোষ্ঠীয় সংগঠনসমূহৰ লগত যি আলোচনা হৈছিল সেই আলোচনাতেই সেই সিদ্ধান্ত হৈছে, এই কথাখিনি উল্লেখ কৰিছে। এতিয়া এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এইখিনি মুহূৰ্তত কথা পাতিব বিচাৰিছোঁ। মোৰ সৈতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি জগদীশ বৰাইক উপস্থিত আছে, লগতে চাহ জনগোষ্ঠীয় কেইবাজনো নেতা উপস্থিত আছে। যিহেতু এটা গুৰুত্বপূৰ্ণ বিষয়, 6 জনগোষ্ঠীয় যিটো বিষয় দীৰ্ঘদিনীয়া এটা বিষয়, 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে আপোনালোকে দীৰ্ঘদিন সংগ্ৰাম কৰি আছে। ইতিমধ্যে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হৈছে, কিন্তু কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীয় জনজাতিকৰণ নহয়। আপোনালোকৰ লগত হোৱা আলোচনাতে এই সিদ্ধান্ত হৈছে বুলি কথাখিনি কৈছে। এতিয়া জানিব বিচাৰিম যে আপোনালোকৰ লগত আলোচনাত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত কি হৈছিল? সঁচাকৈ নিৰ্বাচনৰ পিছত আপোনালোকে বিচাৰিছিল নেকি, পূৰ্বে বিচৰা নাই? এই কথাখিনি জানিব বিচাৰিছোঁ। মূল কথাটো হ'ল কি, আমাৰ যিটো দাবী 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ, আমাৰ এইটো ন্যায্য দাবী হয়। ইয়াত জনজাতিকৰণৰ আগত নিৰ্বাচনৰ আগতে জনজাতিকৰণ দিব বা পাছত দিব তেনেকুৱা কোনো কথা নাই। আমাক তৎকালীনভাৱে জনজাতিকৰণৰ মৰ্যাদা লাগে। আজি যদি দিব পাৰে চৰকাৰে, আমাক আজিয়ে লাগিব, নিৰ্বাচনৰ আগতেই লাগিব। সেই কথাটো হ'ল কি যে অসম চৰকাৰে যিটো প্ৰতিবেদন দাখিল কৰিছে, এই প্ৰতিবেদনখিনি আমাৰ যিটো বিধানসভা আছে, বিধানসভাটো উত্থাপন কৰোঁতে যথেষ্ট সময় লগাইছে। আৰু ইতিমধ্যে আমি এতিয়ালৈকে অৱগত নহয় যে ৰাজ্যসভাৰ আমাৰ ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক যিটো প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে, তাৰ পূৰ্বতে যিটো প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদন কেইবাটা আখোৱা কথা আছিলে। বিশেষকৈ আমি চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, যিটো নেকি 6টা জনগোষ্ঠীক STV বুলি কৈছে, ST ভেলী, তাত চাহ জনজাতিৰ লোকসকলৰ কথা কাক কাক জনজাতিকৰণ দিব এই কথাটো স্পষ্ট নাছিলে। আৰু আমি আহ্বান জনাইছিলোঁ চৰকাৰক যাতে আমাৰ গোটেইকেইটা জাতি আৰু উপজাতি সকলোকে সামৰি কৰি চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। সেই ক্ষেত্ৰত তেখেতলোকে প্ৰতিবেদনত আপোনালোকে স্পষ্টকৈ দেখিব যে চাহ জনজাতিৰ লোকসকলৰ ক্ষেত্ৰত কিন্তু এটা সমজুৱা সহমতৰ জৰিয়তে অসম চৰকাৰে এইটো আনিব আৰু সেই জৰিয়তে প্ৰতিবেদনটো আচলতে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব বুলি কথাটো স্পষ্ট কৰিছে। আৰু তাৰ পাছৰ পৰ্যায়ৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা মন্ত্ৰী গোটে আজি তাৰিখলৈকে কিন্তু সেই প্ৰতিবেদনৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীয়ে নহয়, 6টা জনগোষ্ঠীৰ কোনো এটা জাতীয় সংগঠনক আমন্ত্ৰণ কৰিয়ে গোটেই প্ৰক্ৰিয়াটো আচলতে আলোচনাত মিলিত কৰা নাই। আৰু এনেকুৱা প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মন্তব্য আগবঢ়াইছে যে আমি আচলতে নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ বিচৰা নাই, সেইটো সম্পূৰ্ণ এটা কথা যে এটা আভুৱা ভৰা কথা হয়। তেনেকুৱা ধৰণৰ আচলতে তুলঙা মন্তব্য আচলতে চৰকাৰে কৰিব নালাগে। আমাৰ এইটো আৱেগ, এই আৱেগৰ লগত যদি খেলিবলৈ যায় কিন্তু পিছত পৰৱৰ্তী সময়ত কিন্তু চৰকাৰে বিপদত পৰিব, সেই কথাটো স্পষ্ট। আমি আজি ক'ব বিচাৰিছোঁ যে জনজাতিকৰণৰ মৰ্যাদা আমাক 2026 নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰাৰ ব্যৱস্থাটো কৰক, নহ'লে ৰাইজে কিন্তু আকৌ ৰাজপথত ওলাই আহিব। মুখ্যমন্ত্ৰীয়ে কোৱা যিটো কথা যে প্ৰতিবেদন যেতিয়া দাখিল হ'ল, প্ৰতিবেদন দাখিল হোৱাৰ পিছত আপোনালোকৰ লগত 6 জনগোষ্ঠীয় সংগঠনসমূহৰ লগত কোনো বৈঠক হোৱা নাই? আজি তাৰিখলৈকে প্ৰতিবেদন দাখিল কৰাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই হওক বা চৰকাৰী যিকোনো পক্ষৰ লগত আজি তাৰিখত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কে তাৰপিছত তেওঁলোকে আমাক আলোচনাতে মাতি আনি এটা সহমত সৃষ্টি কৰাৰ এটা প্ৰয়াস কৰাৰ কথা তেওঁলোকে ঘোষণা কৰিছিল। কিন্তু আজি তাৰিখলৈকে কোনো এটা জাতীয় সংগঠনৰ লগত কিন্তু আমি আন্দোলনকাৰীসকলৰ লগত আলোচনাত মিলিত হোৱা নাই। তাৰ পূৰ্বে আজি সংবাদ মাধ্যমত হয়তো কোনোবা সংবাদকৰ্মীয়ে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছে এই বিষয়টো, তেখেতে কৈছে যে জনজাতিকৰণৰ মৰ্যাদা আচলতে নিৰ্বাচনৰ পূৰ্বে দিয়া নহয় বা আমি বিচৰা নাই। তেনেকুৱা কোনো কথা নাই। আমাক ন্যায্য প্ৰাপ্যৰ দায়িত্ব হয়, আমাক আজি জনজাতিকৰণ যদি দিব পাৰে আজিয়ে দিয়া ব্যৱস্থাটো কৰক, নহ'লে ৰাইজে এনেকুৱা ধৰণৰ এটা মন্তব্যৰ কাৰণে হয়তো কালি আমি বাধ্য হ'ম পুনৰ ৰাজপথত ওলাই আহি জনজাতিকৰণৰ সংগ্ৰামটি আৰু শক্তিশালী কৰিবৰ কাৰণে।
চাওক এয়া ইতিমধ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি জগদীশ বৰাকে স্পষ্টকৈ উল্লেখ কৰিছে যে যেতিয়া মন্ত্ৰী গোটৰ প্ৰতিবেদন অসম বিধানসভাৰ মজিয়াত দাখিল হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু এই 6 জনগোষ্ঠীয় কোনো দল সংগঠনৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰী গোটেই হওক কোনো ধৰণৰ বৈঠকত অংশ লোৱা নাই বা বৈঠক কৰা নাই কিন্তু তাৰ বিপৰীতে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে চাবুৱাত আহি কৈছিল যে 26ৰ পূৰ্বে এই আন্দোলনকাৰী সংগঠনসমূহেই যিহেতু জনজাতিকৰণ বিচৰা নাই এইটো সিদ্ধান্ত হৈছে বুলি এটা কথা উল্লেখ কৰিছিল আৰু ইয়াৰ স্পষ্ট প্ৰতিক্ৰিয়া ইতিমধ্যেই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা প্ৰদান কৰিছে যে কোনো ধৰণৰ বৈঠক হোৱা নাই কোনো সিদ্ধান্ত হোৱা নাই আৰু 26ৰ পূৰ্বে বিচৰা নাই বুলি কোনো ধৰণৰ কথা বতৰা চৰকাৰৰ সৈতে হোৱা নাই সম্পূৰ্ণ এটা ভুৱা কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু তাৰ বিপৰীতে যদিহে 26ৰ পূৰ্বেই যদিহে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেন্তে পুনৰ 6 জনগোষ্ঠীয় দল সংগঠন আৰু ৰাজপথত পুনৰ নামিব বুলি এই কথাটো আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।